যদি নলবাৰীত আহিছে, নলবাৰীৰ ৰাইজক কৈ যাওক তেওঁ পাকিস্তানত গৈছিল নে যোৱা নাই। কোনো অপৰাধ নহয় পাকিস্তানত যোৱাটো, মুখেৰে কওক গৈছিল নে যোৱা নাই। হয় মই গৈছিলো, নহয় মই যোৱা নাই। 15 দিন পাকিস্তানত গৈ মই কি কৰিলো, কোন মোল্লাক লগ কৰিলো, ক'ত মৌলবীক লগ কৰিলো, কিন্তু তেওঁ দিনটোৰ কিমান সময় দেশখনৰ হকে কাম কৰিলে, দেশৰ স্বাৰ্থত পাকিস্তানত কাৰ লগত কথা পাতিলে, সেই কথা জনা প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ আছে। ঘৈণীয়েকজনীয়ে ভাৰতীয় নাগৰিকত্ব লোৱা নাই, কোনো কথা নাই। সোনিয়া গান্ধী ডাঙৰীয়াও লোৱা নাছিল। গৌৰৱ গগৈৰ ল'ৰা ছোৱালী যি আছে মই নাজানো, দুটা কিন্তু ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে। কাৰ হেঁচাত তেওঁলোকে ভাৰতৰ এই দুটা সন্তানক ভাৰতীয় নাগৰিকত্ব নিদি ব্ৰিটেইনৰ নাগৰিকত্ব দিয়াৰ যি অভিযোগ আহিছে, তাৰ উত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াই দেশবাসীক দিব লাগিব। আৰে ভূপেন বৰাই চলোৱা গাড়ীখনৰ 4টা চকাৰ পামচাৰ, 12 বাৰমান চেষ্টা কৰিছিল চাকা পামচাৰ বাচিবৰ কাৰণে। কংগ্ৰেছত নাই পাটৰিদাৰ নিচিনা নেতা। ইয়াত কোন নেতা আছে, কেনেকুৱা নেতা আছে, এইবিলাক কথা মই ক'বলৈ নাযাওঁ। আজি বোলে গৌৰৱ গগৈ ডাঙৰীয়া নলবাৰী আহিছে। আৰে ভূপেন বৰাই চলোৱা গাড়ীখনৰ 4টা চকাৰ পামচাৰ, 4টা চকাই পামচাৰ, 12 বাৰমান চেষ্টা কৰিছিল চাকা পামচাৰ বাচিবৰ কাৰণে, নোৱাৰিলে। 12-13 বাৰ ভূপেন বৰা আৰু কংগ্ৰেছৰ নেতৃত্বত প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছে শোচনীয়ভাৱে ভাৰতীয় জনতা পাৰ্টীৰ ৰাইজৰ সন্মুখত আজি পৰাজয় বৰণ কৰিছে। আৰু এই পাম নোহোৱা গৌৰৱ গগৈ ডাঙৰীয়া নলবাৰীত আহিছে। আহক, নলবাৰীৰ ৰাইজ অতিথি পৰায়ণ, আমি তেখেতক অতিথিৰ দৰে ব্যৱহাৰ কৰিছোঁ, ব্যৱহাৰ কৰিম, কোনো কথা নাই। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তেখেত সুযোগ্য সন্তান বুলি কৈছোঁ আমি। এজন পাৰ্লিয়ামেণ্টেৰিয়ান, কংগ্ৰেছ দলৰ বিৰোধী দলৰ উপদলপতি, কিন্তু গৌৰৱ গগৈ যদি নলবাৰীত আহিছে, নলবাৰীৰ ৰাইজক কৈ যাওক তেওঁ পাকিস্তানত গৈছিল নে যোৱা নাই। কোনো অপৰাধ নহয় পাকিস্তানত যোৱাটো, মুখেৰে কওক গৈছিল নে যোৱা নাই। হয় মই গৈছিলো, নহয় মই যোৱা নাই। আৰু কওক তেওঁ যিহেতু ডেপুটি লিডাৰ অফ দি লোকসভা, তেওঁ ৰাইজক কৈ যাব লাগিব, পাব্লিক ডোমেইনত ক'ব লাগিব, থাকিব লাগিব, সেই সংগ্ৰহে ৰেকৰ্ড থাকিব লাগিব। 15 দিন পাকিস্তানত গৈ মই কি কৰিলো, কোন মোল্লাক লগ কৰিলো, ক'ত মৌলবীক লগ কৰিলো, কাক ক'ত লগ কৰিলো, উচ্চায়ুক্তক লগ কৰিলো, দেশৰ কাৰণে কিবা কথা পাতিলো, ক'ত যিটো দিনৰ চাহ খাই ক'ত খাইছে, ভাত ক'ত খাইছে, এইটো আমাক নালাগে। ৰাতি ক'ত শুইছে সেইটোও নালাগে আমাক। কিন্তু তেওঁ দিনটোৰ কিমান সময় দেশখনৰ হকে কাম কৰিলে, দেশৰ স্বাৰ্থত পাকিস্তানত কাৰ লগত কথা পাতিলে, সেই কথা জনা প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ আছে। আৰু তেওঁ জনাবই লাগিব এই কথা। মোৰ পুলকা মাৰিলে সমস্যাৰ সমাধান নহয়। গৌৰৱ গগৈ ডাঙৰীয়া, ইয়াৰ পৰাই মই কৈছোঁ, আৰু ইয়াৰ ধৰ্মপত্নী বাৰু ভাৰতীয় নহয়, ঘৈণীয়েকজনীয়ে ভাৰতীয় নাগৰিকত্ব লোৱা নাই, কোনো কথা নাই। সোনিয়া গান্ধী ডাঙৰীয়াও লোৱা নাছিলে। 19 বছৰ নে 24 বছৰৰ মূৰত সোনিয়া গান্ধীয়ে মানে আমেৰিকান চিটিজেন্স লৈ আছা, তোমালোকে যদি ব্ৰিটেইনৰ চিটিজেন্স লৈ আছা, কোনো আপত্তি নাই। কিন্তু গৌৰৱ গগৈৰ ল'ৰা ছোৱালী যি আছে মই নাজানো, দুটা কিন্তু ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে, ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে। বাই বাৰ তেওঁলোক ভাৰতীয় হ'ব লাগে, বাই বাৰ তেওঁলোক ভাৰতীয় হৈছিলোঁ, কিন্তু পৰৱৰ্তী সময়ত কাৰ হেঁচাত তেওঁলোকে ভাৰতৰ এই দুটা সন্তানক ভাৰতীয় নাগৰিকত্ব নিদি ব্ৰিটেইনৰ নাগৰিকত্ব দিয়াৰ যি অভিযোগ আহিছে, তাৰ উত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াই দেশবাসীক দিব লাগিব। ভোট বিচাৰি আহিলে লাভ নাই। 55 বছৰে ভোট বিচাৰি বিচাৰি শাসন কৰি কৰি আমাক ফকলা কৰি গৈছে। গাঁৱত ৰাস্তা নিদিলে, গাঁৱত দলং নিদিলে, গাঁৱত কালভাৰ্ট নিদিলে, গাঁৱত হেল্থ চেণ্টাৰ নিদিলে, গাঁৱত এখন ভাল স্কুল কলেজ নিদিলে, গাঁৱত এটা অংগনবাদী চেণ্টাৰ নিদিলে, গাঁৱত এটুপি খোৱা পানী নিদিলে, গাঁৱত দুখীয়া মানুহক কৰ্মসংস্থাপন নিদিলে, কৃষকক প্ৰধানমন্ত্ৰী কৃষক সন্মান, এটা ইন্দিৰা আৱাস যোজনাৰ নামত কংগ্ৰেছৰ দিনত ৭৫,০০০ টকা আহিছিল, তাৰে ২০,০০০ বা ২৫,০০০ টকা যদি এই দালাল কংগ্ৰেছীক দিব নোৱাৰে, তেতিয়াহ'লে সাধাৰণ মানুহে ইন্দিৰা আৱাস যোজনাৰ ঘৰৰ হিতাধিকাৰীৰ তালিকাত নাম সোমোৱা নাছিল। তেওঁলোকৰ কোনোবা একেবাৰে সম্বন্ধীয়, যি কয় আমাৰ সম্পৰ্কীয়, ১০-২০,০০০ টকা ভেটি নিদিয়াকৈ ইন্দিৰা আৱাস যোজনাৰ ঘৰ পোৱা নাছিল। বাকীটো বাদেই দিয়ক, ঘৰ বাদ দিয়ক,
আমাৰ সমাজৰ আই মাতৃ, যিগৰাকী আই মাতৃয়ে বিধৱা হৈছে, স্বামী হৰা হৈছে, সেই স্বামী হৰা হোৱা বিধৱা আই মাতৃগৰাকীয়েও যদি বিধৱা পেঞ্চনৰ হিতাধিকাৰীৰ তালিকাত তেওঁৰ নামটো সোমাব লাগে, তেনেহ'লে কংগ্ৰেছ নেতা পাল নেতাক 1000-2000 টকা যদি ভেটি নিদিয়ে এই দালালসকলক যদি সন্তুষ্ট নকৰে, সেই বিধৱা আই মাতৃগৰাকীৰ নামো সেই বিধৱা পেঞ্চন পোৱা আই মাতৃগৰাকীৰ সেই তালিকাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।